নমস্কাৰ বন্ধুসকল, কেনেকৈ আছে? আশা কৰিছোঁ ভালে আছে। আজি যাওঁ বৰপথাৰ ওলাই কৰি ৰেডি হৈছোঁ। মানে লগৰ আমাৰ টিচাৰ এজন, টিচাৰ মানে লগৰে হয়, সি শিক্ষক হ'ল আৰু ই ট্ৰেন্সফাৰ পাইছে। বৰপথাৰত চাকৰি কৰি আছিলে আৰু এতিয়া মানে ঘৰৰ ওচৰলৈ অলপ ওচৰ হয়, ইমানো নহয়, কিন্তু বৰপথাৰতকৈ আমাৰ মেৰাপানীৰ ওচৰত ট্ৰেন্সফাৰটো পাইছে। গতিকে তাৰ কাম কাজ বিলাক কৰিবলৈ সি যায়, মোকো লগ ধৰিছে। যা বৰপথাৰ চাই থাকিব, ষ্টে টিউন। আমি তপন আৰু মই ৰেডি হৈছোঁ, আমাৰ ঘৰৰ পৰা আহি মোক পিক আপ কৰি লৈ আহিছে। বাকী এতিয়া আমি হেমন্ত আৰু বিষ্ণুক লগ কৰিব যাওঁ। ৰাস্তা বৰ ঠিক নহয়, আমি এতিয়া বৰ্তমান হেমন্তহঁতৰ ঘৰত আহি পাইছোঁহি। এই কাগজ পত্ৰ লিখি আছে, কিবা অলপ সময় লাগিব বুলি কৈছে। গতিকে ইয়াৰ ঘৰতে ৰওঁ অলপমান। এই আমাৰ বিষ্ণু প্ৰসাদ ৰাভা, চৰি বিষ্ণু পাথৰী, হয়, ই যোগাৰ কৰি আছে কাগজ পত্ৰবিলাক ফৰ্মেলিজ। বৰপথাৰৰ পৰা আনিব লাগে গোলাঘাটলৈ, মেৰাপানীলৈ। বহুত দুখ। এতিয়া তাৰ ক'লৈ আহিলেও দীঘল পানী নে সৰু পানী? কদমগুৰি, বহুত ওচৰ হৈ যাব। মোৰ লিৰিক্স অকণ শুনি লৰা, তাৰ গাড়ী শুনিম, গাড়ী শুনিম। মোৰ লিৰিক্স দি দিবি পাপা। আমি গৈ আহোঁগে চব কেলকুলেশ্যন। ৰাতিপুৱা বনালো তিলকৰ নাম দিবলৈ পাহৰি গ'ল নহয়। আমি ওলাই আছো এতিয়া বৰপথাৰ, চৰি সৰুপথাৰ। এই এআই গান এআই যোগেদি গান এটা বনাই আছে, আমি তাকে শুনি আছো। এআই যদি এনেকে গান বনাব পাৰে তেনেহলে গায়ক বিলাকৰ কি হব? ষ্টুডিঅ' বিলাক কি হব ন? হ'লেও বাৰু মেচ কৰিব নোৱাৰে, কিন্তু হ'লেও আৰু বহুত যথেষ্ট ভাল গান বনাইছে। মানে লিৰিক্স দি দিলে গান অট'মেটিক বনাই দিয়ে। আৰু এটা কথা নহয়, কথাটো গম পাইছা? এই ষ্টুডিঅ' বিলাকত যিহেতু সেইটোৱে, এই কিছুমান ছিংগাৰ এটা এআই বা নতুনকৈ অট'মেটিক ল'ব। মই আপোনাৰ তালৈকে দি পঠিয়াইছো, হয় নাই? অকণ চাই দিবচোন। মোৰ ভাগতো লগাই দিওঁ নি? এই গান শুনিব হা, দলং গানটো অলপ ভলিউমটো দিলে। এইটো এআইত বনোৱা গান, এআই লিৰিক্স দি দিছে, বনাই দিছে এআই। লিৰিক্স তপন দাস, ক্ৰিয়েটৰ এআই। তই নালিখা নি? পাপা লিখিছে। কোনে লিখিছে জানো, খালি মোৰ নামটো ভৰাই দিছে। শুনি গম পাইছ নাই? তোৰ নাম কৈছে এনেকে বনাব পাৰিলে কি বনাবলে? তপন হেডফোন ডাঙৰীয়া, বুঢ়া ডাঙৰীয়া হবি। আচৰিত বনাই দেই। য'ত ধুৱাই কবিতা লিখে, মজা লিখে। লিৰিক্স কোনে লিখিছিলে? ভাৱে লিখিছিলে চাগে। হয়, ই লিখিছে, ধুনীয়া লিখিছে। তাৰ তলমত ধুনীয়াকে মই লিখি দিছিলো, খালি হেৰি নকৰিলে। তপন চাকিৰ চিগাৰেট জ্বলাই, দলংখনৰ পৰা চিগাৰেট জ্বলাই জ্বলাই খাই খাই পাৰ হ'ব নহয়। সাঁতোৰকে কাহিনী কম দেই, সেই দলংখনৰ চাইডতে কাহিনী এটা কম। এতিয়া আমাৰ সেইটোৱে হ'ব, দলং পাৰ হৈ যাম, গানটোৰ লগত মিলি যাব। জামুগুৰি তেল চেল ভৰাই ললো। ভৰোৱাৰ পাছত এতিয়া আমি আহি আছো বৰপথাৰ অভিমুখে। বৰপথাৰ পাৰ হৈ সৰুপথাৰ পামগে। আৰু ৰাস্তাটো খুব ধুনীয়া, মক্ষিণ, মানে একদম গৈ মজা লাগে। কি ধুনীয়া ৰাস্তা পাল দেখুৱাই চাই, একদম মেঘমল্লাৰ দৰে। এতিয়া মেঘমল্লা কোন হয় মই নাজানো, আমাক কবিয়েহে গম পায় মেঘমল্লা। কি ধুনীয়া এই চাচি গছবিলাক দেখিছে কিমান ধুনীয়া না, শাৰী শাৰী।
ভিডিঅ' ভাই হৈ যাব লাগিব চাচি গছ চুৰ কৰিবলৈ আহি পেলাই কি ধুনীয়া চাচি গছ লাখ টকা মাল আৰু এয়া আমাৰ সোণৰ অসম দেখিছনে সোণৰ অসম এইবিলাকে সোণ আমাৰ চাচি গছ চাহ বাগান এইবিলাক আমাৰ সোণৰ অসম গাই আমি বৰপথাৰ পাইছোহি বৰপথাৰ টাউন বৰপথাৰ এইটো ৰাস্তা উৰিয়ামঘাট যায় নেকি বাওঁচাইড ষ্টেচন ৰোড যাব লাগিব কি মৌচাক পাৰ হয় ডিমাপুৰ মই হোটেলখন যে ষ্টেচনৰ মাজত যে পাৰ হৈ পাৰি এতিয়া কি কৰিবি খানাটো ইয়াত খাবি না বেলেগত খাবিগৈ এই ডিমাপুৰ যোৱাৰ ৰাস্তাত অলপ বল নাই ইফালে পাই যাবি বৰপথাৰ পাৰ হৈ বাওঁ চাইডে মই লৈ যাম বল অকমান দূৰ আহি পেলাই বাবা ধনক গৈ আহিমগে তপনৰহে আহিছে হেমন্তৰ স্কুলৰ ফালে আহি আছো ইয়াতে বৰপথাৰ জুনিয়ৰ কলেজ আছে ন হেমন্ত আচ্ছা আমি এতিয়া গৈ আছো দেওপানী দুৰ্গা মন্দিৰলৈ গেছৰ দোকান পাইছো চিলনি জানেই হ'ব নেকি চিলনি জানো চিলনি নহয় এখন চিলনি জেগাখন ডাঙৰ দোকান চোকান আছে ডিমাপুৰলৈ যোৱা গাড়ীবিলাক ইয়াতে ৰখাই এইখিনিতে মই কিবা কিবি খাইছো ৰখাই এইখিনিতে ৰখাই ফল মূল পুৰা খাই খাইছো গোলাঘাট নহয় অলপ দূৰ গ'লে গৰম পানী মোৰ লগৰ এটা আছে আমাৰ লগত যে সেই ঠাকুৰ প্ৰসাদ শৰ্মা চিনি পাওঁ ওখকে যে তাৰ ঘৰ ইয়াতে সি CRPFত পালে চিলনি জানো এদিন যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কৃষি বিজ্ঞান কেন্দ্ৰ আছাম এগ্ৰিকালচাৰ অ'কে সোমাম আকৌ কি হা ইয়াত নাই ইয়াত আছে নেকি জানো মই নাজানো টিকেট কেইটকানো টিকেটটো লওঁ কোনোবা এটা 20 টকা লওঁ কোনোবাই মোক পাছত মিলাম মই কেইটা ল'ব লাগিব টিকেট চাৰিটা হাই বন্ধুসকল আমি আহি পালোহি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কাষতে থকা এটা টুৰিষ্ট চাইট সেইটো গৰমপানী
গৰম পানী ডিম চিম বল কৰিবলৈ খাবলৈ মন গ'লে ডাইৰেক্ট পেলাই দিলেই হ'ল খন হৈ গ'ল উলুমা দলং গৰম পানী অভয়াৰণ্য কাষতে আছে আগলে চাই গোটেই কথা লয় চাই কলেছে নাই ভিডিঅ' কৰিছা নেকি ভিডিঅ' কৰি আছোঁ খেলি থকা নিচিনা আমাৰ ৱাইল্ড লাইফৰ ভিতৰত এই উলুমা দলংখনৰ কাষতে হেংগিং ব্ৰিজখনৰ কাষতে এয়া কি জানো এইজোপা ফল এজোপা আছে কোনোবাই চিনি পালে কমেণ্ট কৰি জনাবচোন কি হয় কিবা হিলাই আছে ইয়াক সোনেকা চিক্কা লাগে সোনেকা চিক্কা দিবলৈ হ'লে মোক হেৰি লাগিব ষ্টৰি লাগিব কাহিনী লাগিব কাহিনী কত তেতিয়া মই সোনেকা চিক্কা দিম গৰম পানী উঁহটো মানে এই খুঁটিটোৰ মাজতে আছে এই চাৰিওফালৰ পৰা আছে ন নদীখন চাৰিওফালৰ পৰা এনেকে ঘূৰিছে তই দেখিছা নাই এইটো এনেকে কৰি চাৰিওফালৰ পৰা ঘূৰিছে তাৰ মাজত এই বস্তুটো আছে গম পাইছে নদীখন চাৰিওফালৰ পৰা ঘূৰিছে খুলিয়াই থৈ আছে চেনি দিব নাই চেনি অকণ দিয়ক তেতিয়াহে ধুনীয়া মিঠাটো হয় দি থৈ আছে নি নেমু চবৰ এগিলাচ খাই লোৱা বৰ ধুনীয়া কম নাই এতিয়া নেমু চবত খাব লাগিব তোৰ টেকনিক কোনে আমি নামবৰ অভয়াৰণ্যত থকা গৰম পানী লগতে ইয়াত এখন পাৰ্ক নিচিনাকৈ বনাই দিলে আমি গোটেইকেইটা মানে চালোঁ ভালকৈ হেংগিং ব্ৰিজ এখনো আছিলে সেইখনো চালোঁ চাই এতিয়া আমি উভতি যাব লৈছোঁ ৰঙাইজানৰ ফালে ৰঙাইজানতে কিবা এটা আশা খাই আমি আকৌ আমাৰ গন্তব্যস্থান ঘৰলৈ গমন কৰিম চাই থাকিব ষ্টেডিয়াম আহি চাই আহি এয়া আমি বৰ্তমান পাইছোঁহি ৰঙাজান
গোলাঘাট পাইছোঁ মানে ৰঙাজান পাৰ হৈ আমি চেংমৰা বুলি এখন হোটেল আছে তাতে আমি দুপৰীয়াৰ আহাৰটো গ্ৰহণ কৰি দুপৰীয়া মানে আবেলিয়ে হ'ল আৰু আহাৰটো আমি গ্ৰহণ কৰি আকৌ ঘৰলৈ চেংমৰা হোটেল ৰেকমেণ্ড কৰিছে আমাৰ তপন দাসে মনাই কৰা নি হেমন্তই কৰিছে আৰু লগতে সহযোগ কৰিছে হেমন্ত বিষ্ণুৱে বাকী আৰু তালৈ গ'লেহে গম পাম কি হয় সেয়া সেই চেংমৰা নামৰ হোটেলখন পালোহি য'ত আমি ভাত খাম এতিয়া হোটেলখন এই গলিটোত সোমাই যাব লাগিব ন এই গলিটোত সোমাই যাব লাগিব তো আমি পালোহি চেংমৰা নামৰ হোটেলখনত আমি চেংমৰাত বহি আছোঁ দেই আমি এতিয়া পইচা অভাৱৰ কাৰণে নিৰামিষ ভাত খাব চেংমৰাত খাম আৰু আমি অকণমান ধনী মানুহ কাৰণে আমি ব্ৰইলাৰ মাংসৰ সৈতে খাম গোলাঘাটৰ চেংমৰা নামৰ হোটেল এখনত ধুনীয়াকৈ আমি খালোঁ আপোনালোকে খাব খুব ধুনীয়া খানা বনাই খুব কমটি দামত মানে আপোনাৰ কেইবাবিধো ঘৰুৱা খানা নিচিনা লাগিব আপোনাৰ হেল্ডি খানা খুব বেছি মছলা চছলা নিদিয়ে জলকীয়া চলকীয়া নিদিয়ে খালোঁ আমি ধুনীয়াকৈ খাই ঘৰুৱা খাদ্য এতিয়া ঘৰ অভিমুখীয়া যাত্ৰা এৰি লওঁ দেই বাই বাই দেই বাই বাই বস্তু নাই না বস্তু নাই গংগা নেকি